মোৰ এটা সাপ্লিমেন্টাৰী এক লাইনৰ স্যাৰ কমলক্ষ মানে আমি অসমে আরে ইমান মই গলে কৰা নাই অখিল গগৈৰ ৰেকৰ্ডত না দেব কমলক্ষ আরে অখিল গগৈ আপনি বহক না আমাৰ মাটি কিমান গল অখিল গগৈ ডাঙৰীয়া নাই নাই কমলক্ষ কি বলা কি চুক্তি কৈ থাই বলা এনে দি দিলে হলা অখিল গগৈ ডাঙৰীয়া সদায় মোক উলিয়াই দিয়ক নহলে সদায় মাটি দি আছে মাটি ইমান দি আছে মাটি সব দিছে আমি এক টুকুৰা পোৱা নাই ইয়াত চাওক গোটেইবিলাক আমাৰ মাটি লৈছে বুলি কৈছে এই মাটি এলাও কৰা নাই ওকে ঠিক আছে মাননীয় অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে উত্তৰ দিছে যে অসমত 1836খন বিলাতী সুৰাৰ বিপণীৰ লগতে 1060খন বাৰ আছে আৰু ইয়াৰ তথ্যও দিছে আজি সমগ্ৰ ৰাজ্যত চৰকাৰে বা বিভাগে মাজে মাজে সুৰাপায়ীসকলৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে ফাইন লয় আবকাৰী বিভাগ আৰু পুলিচৰ জৰিয়তে বিভিন্ন সময়ত চেকিং কৰে আৰু দেখা যায় যে সুৰাপায়ীসকলে মদৰ দোকান বৃদ্ধি হোৱাৰ লগে লগে বাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যখনত বহু ব্যক্তি সুৰাৰ লগত জড়িত হৈ নিজৰ জীৱনো ধ্বংস কৰিছে পৰিয়াললৈ অন্ধকাৰ নামি আহিছে গতিকে আপোনাৰ জৰিয়তে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰশ্ন যে এই সুৰাৰ দোকান যি সময়ত এটা কথা অসমত সকলোৱে উত্থাপন কৰে প্ৰশ্ন যে বিদ্যালয়ৰ সংখ্যা কমি আছে সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি পাই আছে তেনেকুৱা সময়ত অসমৰ যুৱচামক ৰক্ষা কৰাৰ স্বাৰ্থত এই সুৰাৰ দোকান যিসমূহ আছে এই সুৰাৰ দোকানৰ জৰিয়তে চৰকাৰে টেক্স আদায় কৰাৰ এটা কৌশল বা চৰকাৰৰ যিটো ভঁৰাল সেই ভঁৰালত ধন ঘটাৰ যিটো কৌশল সুৰাৰ জৰিয়তে কৰিছে নেকি আৰু যদি কৰিছে সুৰাৰ জৰিয়তে ইপিনে ধন আহি আছে কিন্তু যুৱচাম ধ্বংস হৈ আছে এই বিষয়ে বিভাগে কি ভাবে আৰু আহি থকা সময়খিনিত অসমৰ যুৱচামক অসমৰ যুৱক যুৱতীসকলক অসমৰ মানুহক সুৰাৰ পৰা ৰক্ষা পাবলৈ বৰ্তমানৰ আবকাৰী বিভাগে কি পদক্ষেপ ল'ব তাৰ বিষয়ে জানিব বিচাৰিছো অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় সুৰাৰ প্ৰচলন বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই আছে তো ব্ৰিটিছে বিভাগটো সৃষ্টি কৰিছিল আৰু ব্ৰিটিছৰ পিছত দেশত আমাৰ ৰাজ্যত সকলোতে কংগ্ৰেছ দলৰে চৰকাৰ হৈছিল আবকাৰী বিভাগটো তেতিয়াৰ পৰাই আছে আৰু মালিক হৈছে কংগ্ৰেছ তেওঁলোকে যিখিনি এৰি থৈ গ'ল হয়তো নোৱাৰিলে কাৰণ সেই সময়ত আমি জানো যে কংগ্ৰেছে কান্দি বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু মদৰ বিৰুদ্ধে কৰা নাছিল হয়তো পাব্লিক ডিমাণ্ড আছিল তেতিয়া জনসংখ্যা ইমান নাছিল এতিয়া জনসংখ্যা বৃদ্ধি পাইছে তো আমি সদায় গুৰুত্ব দিছোঁ ৰাজহ সংগ্ৰহটো চৰকাৰৰ মুঠেও লক্ষ্য নহয় কাৰণ আপোনালোকে জানে সন্মানীয় সদনে মাননীয় অধ্যক্ষ মহোদয় যে জানুৱাৰী মাহ এই অহাৰ লগে লগে তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ পুলিচৰ লগত এক্সাইজৰ লগত ট্ৰেন্সপৰ্টৰ লগত এখন সভা কৰিছিল আৰু খুব ষ্ট্ৰিক্টলি কৈছিল যে মানুহৰ জীৱনটো প্ৰথম জীৱনৰ লগত আমি কোনেও খেলা কৰিব নালাগে আৰু সেইকাৰণেই যৌথভাৱে এক্সাইজ ট্ৰেন্সপৰ্ট পুলিচ যৌথভাৱে আপোনালোকে জানে যে যাতে ড্ৰাইভ কৰোঁতে সুৰা পান কৰি যাতে ড্ৰাইভ নকৰে এই ক্ষেত্ৰত খুবেই সজাগ হৈছিল আৰু যাৰ কাৰণে এক্সিডেণ্ট যোৱাবাৰ কিমান নহ'ল এতিয়া মূল কথা হৈছে যে আমাৰ সংস্কাৰো আনিছে মাননীয় অধ্যক্ষ মহোদয় এতিয়া অৰুণাচলৰ পৰা সুৰা আহে ইয়াত মদ্যপায়ী সংখ্যা বাঢ়িছে জনসংখ্যা বাঢ়িছে কিছুমান অঞ্চলততো কেতিয়াও ধৰ্মীয়ভাৱে বা বিভিন্ন কাৰণত মদ পান নকৰিছিল আজিকালি সেইবিলাক অঞ্চলতো মানুহে মদ্যপান কৰে এতিয়া যিমান ডিমাণ্ড আহিছে যিমান বিচাৰিছে আমাক IMFL মদৰ দোকানেই হওক ঠিক তেনেকৈ কাণ্ট্ৰি লিকাৰেই হওক কিন্তু চৰকাৰে দিয়া নাই কেবিনেটত এই কথাখিনি বিস্তৃতভাৱে আলোচনা হোৱাৰ অন্তত তেনেকুৱা হাজাৰ হাজাৰ দৰখাস্ত আমাৰ হাতত আছে আমি সেইটো কৰা নাই কিন্তু অধ্যক্ষ মহোদয় আমি এটা কথাৰ ওপৰত গুৰুত্ব দিছোঁ হেল্থটো মূল কথা কাৰণ চুলাই মদৰ পয়োভৰটো আমাৰ ৰাজ্যখনত আছে মই সেইবাবে সন্মানীয় সদস্যসকলক অনুৰোধ জনাম
কাৰণ চুলাই মদত এনে কিছুমান বস্তু মিক্স কৰে মদটো কৰিবৰ কাৰণে, গেলাবৰ কাৰণে, গুড়টো সোনকালে ঠিক কৰিবৰ কাৰণে, যাতে চুলাই মদ উলিয়াব পৰা যায়। তাত এনে কিছুমান বস্তু দিয়ে যিবিলাক স্বাস্থ্যৰ কাৰণে অত্যন্ত হানিকৰ। আজি যদিও আমি এই কথাখিনি কৈছোঁ, মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বিভাগে কিছুমান কাম কৰি আছে। আজি দুদিন আগতে মেঘালয় এক্সাইজ ডিপাৰ্টমেণ্টৰ লগত এটা বৃহৎ ঘাটি বৰ্ণিহাটত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এইটো নষ্ট কৰিবলৈ সক্ষম হৈছে। গতিকে চুলাই মদৰ বিৰুদ্ধে আমি ব্যৱস্থা ইতিমধ্যে লৈছোঁ। আমি খুবেই ভাল পাম সন্মানীয় সদস্যসকলে যদি এই ক্ষেত্ৰত আমাক সহযোগিতা কৰে। এতিয়া আমি IMFL ৰাজ্যখনত কিমান আছে, কাণ্ট্ৰি স্প্ৰিট কিমান আছে, এই গোটেই সমুদায় তথ্যখিনি আমি ইতিমধ্যে সদনৰ মজিয়াত দিছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় মন্ত্ৰী ডাঙৰীয়াই এই প্ৰশ্নত বা সুৰাৰ দোকান বৃদ্ধিৰ মাজতে আকৌ কংগ্ৰেছ দলকে, কংগ্ৰেছ চৰকাৰকে টানি আনিছে। আপোনাৰ জৰিয়তে তেখেতক জনাব বিচাৰিম যে আজিৰ পৰা 10 বছৰ আগত যদি গুৱাহাটীৰ কথা আমি দেখোঁ যে গুৱাহাটীত কিমান সুৰাৰ দোকান আছিল, কিমান বাৰ আছিল, আৰু 10 বছৰ পিছত, আজিৰ পৰা 10 বছৰ আগত, 10 বছৰৰ সময়খিনিত বা বিজেপি চৰকাৰৰ সময়খিনিত সমগ্ৰ ৰাজ্যখনৰ লগতে গুৱাহাটীতো মদৰ দোকানসমূহৰ জাক জমতা বাঢ়িলে, বাৰৰ সংখ্যা বাঢ়িলে। এই কথাটো তেখেতে অস্বীকাৰ কৰিব নোৱাৰে। গতিকে আমাৰ প্ৰশ্ন হ'ল যে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যে সুৰাপায়ীসকলৰ সংখ্যা বৃদ্ধি হৈছে, সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি হোৱাৰ, সুৰাৰ দোকানৰ খোলাৰ কাৰণে অনুজ্ঞাপত্ৰৰ কাৰণে মানুহৰ ভিৰ বাঢ়িছে। গতিকে মানুহ মদৰ প্ৰতি বেছি আগ্ৰহী হৈছে, এডিক্টেড হৈছে। গতিকে যিমানে এনেকুৱা এডিক্টেড হ'ব, অসমীয়া সমাজখন ধ্বংস হোৱাৰ পিনে সিমানে আগবাঢ়ি যাব। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ একেবাৰে পোনপটীয়া প্ৰশ্ন যে অসম সুৰামুক্ত কৰিব নেকি? মদমুক্ত অসম কৰাৰ ক্ষেত্ৰত এই চৰকাৰে কি ভাবে? আমাৰ দাবী অসম মদমুক্ত হ'ব লাগে, সুৰামুক্ত হ'ব লাগে। এই চৰকাৰখনে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত সুৰামুক্ত অসম কৰিব নেকি? আৰু দ্বিতীয় কথাটো মই কৈ দিওঁ যে গাঁৱে ভূঞে বিভিন্ন সুৰা দোকান অনুজ্ঞাপত্ৰ দিছে। সেইসমূহ কি হয়, জনবসতি থকা অঞ্চলত আৰু তাৰ পৰা যথেষ্ট ক্ষতি হৈছে। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ। মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, কথাবিলাক কোৱাটো সহজ, কিন্তু মইতো কৈছোৱেই যে ইয়াৰ মালিক হৈছে কংগ্ৰেছ। কংগ্ৰেছে যদি সেইটো আৰম্ভ নকৰিলে স্যার এইটো কি কথা কৈ আছে? কংগ্ৰেছ মদৰ মালিক হ'ব পাৰে নেকি স্যাৰ? এটা ৰেগুলেটেড ব্যৱসায়, আইনমতে ব্যৱসায় হ'লে স্যাৰ বেআইনী হ'লে স্যাৰ কাৰোবাক ধৰিব পাৰে। যিটো আইনত আছে, আইন বনাই পেলাই স্যাৰ উদ্যোগ কৰি দিয়ক অসমত, তেতিয়াহ'লে মালিক বুলি ক'ব লগা নহ'ব স্যাৰ। কিন্তু এনেকে মালিক বুলি কেনেকে হ'ব পাৰে স্যাৰ? স্যাৰ এইটো কি কথা হৈছে স্যাৰ? কংগ্ৰেছ মালিক বুলি কোৱাটো কেনেকুৱা কথা স্যাৰ? ক্ষমা খুজিব লাগে কথাৰ কাৰণে। কংগ্ৰেছ কেনেকে মালিক হ'ব পাৰে? এটা ব্যৱসায়, চৰকাৰী ব্যৱসায়টো কোনোবাই পাব পাৰে। যদি স্যাৰ ব্যৱসায়টো স্যাৰ যিকোনো মানুহে কৰিব পাৰে, সেই গতিকে যদি আইনত থকা ব্যৱসায় হ'লে এইটো মালিক কোনোবা হ'ব পাৰে নেকি স্যাৰ? এইটো নিয়ম মতে কোনোবাই পাব পাৰে। সেই গতিকে এনেকুৱা কথা ক'লে স্যাৰ সদনৰ মৰ্যাদা হানি হ'ব। এইটো স্যাৰ প্ৰত্যাহাৰ কৰক স্যাৰ। আপুনি চাওক, এক্সপান্ড কৰি দিয়া হ'ব। কংগ্ৰেছৰ মালিক কেনেকে হ'ব? এক্সপান্ড হ'ব ৱাৰ্ডটো। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মই সঁচা কথাই কৈছোঁ, মিছা কথা কোৱা নাই। হ'লেও তেখেতসকলে স্বাভাৱিকতে বেয়া পাব। কৈছে সঁচা কথা। মাননীয় অলৰেডি এক্সপান্ড কৰিবলৈ দিয়া হৈ গ'ল। সঁচা কথা একো নাথাকে আৰু। সঁচা কথা কোৱা বুলি কৈছোঁ যে মই আপোনাক কমাণ্ড ৰিপ্লাইটো সঁচা। কোনটো কথা সেইবিলাক কোৱা নাই নহয়। অলৰেডি এক্সপান্ড হৈ গ'ল। আপোনালোকে যিটো অভিযোগ কৰিছে, মই যিবিলাক কৈছোঁ এইবিলাক মই সঁচা কৈছোঁ। অনাৰেবল মিনিষ্টাৰ, আপুনি তথ্য দিছোঁ, না স্পেচিফিক আপুনি উত্তৰটো দি দিয়ক। সঁচা কথা কোৱা নাই আৰু মই তথ্য সহকাৰে গোটেই কথা আপুনি উত্তৰটো দি দিয়ক। এতিয়া কথা হ'ল মাননীয় অধ্যক্ষ মহোদয়, তেখেতসকলে কথাটো শুনি বেয়া পাব নালাগে। মই নাই এতিয়া নিচামুক্ত অসমৰ কথা আমি অধ্যক্ষ মহোদয়, মই কৈছোঁ যে নিচামুক্ত এখন সমাজ আমি বিচাৰোঁ। আমি মনে প্ৰাণে কামনা কৰোঁ যে উঠি অহা নতুন প্ৰজন্মই এই মাদক দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰত থাকক। আৰু সেইকাৰণে মই পোনপ্ৰথমে সন্মানীয় সদস্যসকলক মই বিনয়েৰে আহ্বান জনাইছোঁ যে আপোনালোকে আমাক সহযোগিতা কৰক।
এই গোটেই কামখিনিত আপোনালোকে সহযোগিতা কৰক আৰু নিশ্চিতভাৱে আমি তেতিয়া সেই দিশলৈ আমি আগবাঢ়ি যাব পাৰিম মই এই কথাটো স্পষ্টভাৱে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে মদৰ পৰা ৰাজহ সংগ্ৰহ কৰাটো আমাৰ লক্ষ্য হ'ব নালাগে